লুইতৰ বুকুৱেদি বৰ্ণাঢ্যৰ কাষত থিয় হৈ সাহস দিয়াৰ যাত্ৰা কেইবাটাও দিন ধৰি অব্যাহত ৰাখিছে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে। ব্ৰহ্মপুত্ৰৰ মাজত নাওতে নিশাটো পাৰ কৰি ৰাতিপুৱাৰ পৰা আকৌ যাত্ৰা বৰ্ণাঢ্য বাসিন্দাসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে খোৱা পানীৰ অভাৱ পূৰ্ণনাথে দমকলৰ লগতে কিছু শুকান খাদ্য দ্ৰব্য যোগান ধৰে। যি বান পৰিস্থিতি সামগ্ৰিকভাৱে অসমত আপোনালোকে দেখিছে আৰু তাৰ অনুৰূপ বান পৰিস্থিতি বৰপেটা জিলাৰ চেঙা সমষ্টিতো পৰিলক্ষিত হৈছিল আৰু আমি বিগত 2 দিন ধৰি আনে প্ৰায়কৈ জনগণৰ মাজত আছো। চেঙা সমষ্টিৰ বিধায়ক হিচাপে জনগণৰ ওচৰত আমি দায়বদ্ধ আৰু তাৰ বাবে আমি এখন বৃহৎ নাৱত কিছু ত্ৰাণ সামগ্ৰী, কিছু দৰৱ, কিছু খোৱা পানীৰ ব্যৱস্থা, কিছু দমকলৰ ব্যৱস্থা ইত্যাদি কৰি আমি চেঙা সমষ্টিৰ কেইবাখনো গাঁও পঞ্চায়ত বিশেষভাৱে কাছুমাৰা, মহাচৰা, আপোনাৰ দক্ষিণ কোটনি, ৰৌমাৰী ইত্যাদিসমূহ গাঁও পঞ্চায়ত ভ্ৰমণ কৰিছোঁ আৰু কেইবাটাও গাঁও পঞ্চায়ত আমি ইতিমধ্যে যাবলৈ লৈছোঁ আৰু এই যাত্ৰা আমাৰ অব্যাহত থাকিব। বা শুকালেও বিভিন্ন ঠাইত আমি গৈ জনগণৰ সৈতে দেখা দিম, তেওঁলোকক বেমাৰ আজাৰৰ ক্ষেত্ৰত হ'লেও দেখা দিম আৰু জনগণৰ ওচৰত আমি দায়বদ্ধ জনগণৰ কাৰণে এইবিলাক কাম কৰিছোঁ, এতিয়াও কৰিছোঁ আৰু এইবাৰ যোৱান ক্ষিপ্ৰতাৰে আপোনাৰ ত্ৰাণ সামগ্ৰী পঠাব লাগিছিল। সেইখিনি যথেষ্ট কৰিছিলোঁ আৰু আমি প্ৰায় ভালেখিনি ছাকচেছ হৈছোঁ। সেই ডিস্পিউট বা বিশেষখিনি ইছ্যুজ তেনেকুৱাকৈ ৰেইজ হোৱা নাই, যাৰ কাৰণে এইটো এটা ভাল দিশ আৰু আশা কৰিম অনাগত সময়তো এনেকুৱা ধৰণৰ ফ্লাডক আমি যাতে কপ আপ কৰিব পাৰোঁ, কপিং যাতে কৰিব পাৰোঁ, মোকাবিলা যাতে কৰিব পাৰোঁ। আমি এই ডাঙৰ নাও এখন আপোনালোকে দেখিছে যে এই নাওখনত আমাৰ দলীয় সতীৰ্থ চেঙা সমষ্টিৰ সভাপতি সম্পাদক আমাৰ দলীয় সতীৰ্থসকলক লৈ আমি প্ৰতিটো পঞ্চায়তে গৈ আছো আৰু খুব ৰাতিপুৱা একদম প্ৰভাতত যেতিয়া আৰম্ভ কৰিব পাৰি তেতিয়াৰ পৰা আমি আৰম্ভ কৰোঁ আৰু ৰাতিলৈকে নিশালৈকে যেতিয়ালৈকে যিমান দূৰলৈকে চলি থাকিব আমি চলি থাকোঁ আৰু ইয়াতে আমি থকা খোৱাৰ কৰি লৈছোঁ। তেনেকুৱাকৈ পাৰোঁ আমি কালি মুঠি হওক বা মুঠি হওক খাই হ'লেও বা কাৰোবাক খুৱাই কেতিয়াবা ক'ৰবাত আমি এনেকুৱা মানুহ পাইছোঁ যে আমি ৰান্ধিব আমি শুকান খাদ্য হওক বা আমাৰ ৰন্ধা সামগ্ৰী যিমানখিনি থাকে লৈ হ'লেও কিন্তু আনকি আমাৰ দলে আমি তাতে এনেকুৱা বান পৰিস্থিতি আৰু একেটা সময়তে আপোনাৰ নিশ্চিত কৰোঁ সেই ঠাইত আমাৰ প্ৰায় 20জনীয়া যি টীম আছিল সেই টীমে নামি গৈ তেওঁলোকৰ ঘৰ বাৰীসমূহ বচাই গাঁৱৰ পৰ্যন্ত আমি নিজে আৰু আমি জনগণৰ ওচৰত দায়বদ্ধ আৰু জনগণৰ বিপদে আপদে তেওঁলোকক সাহস আৰু প্ৰেৰণা, তেওঁলোকক মোকাবিলা কৰাৰ কাৰণে সাহস দিয়াৰ কাৰণে আমি এই কাম বিচাৰি প্ৰায়খিনি আমি কভাৰ কৰিবলৈ যত্ন কৰিছোঁ। Wait, tick.
চেঙাৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট নিউজ 24 এনি।